এতিয়া যিটো পৰিস্থিতি এইটো অত্যন্ত উদ্বেগজনক আৰু আমি সকলোকে শান্তি শৃংখলা বৰ্তাই ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আমি দেখিছোঁ যে এই বিষয়টো এটা দীৰ্ঘদিনীয়া বিষয় বিশেষকৈ ভূমিৰ সমস্যা বা ভূমিৰ অধিকাৰ ইয়াক লৈ বিশেষকৈ যিসকল জনজাতি ৰাইজ আছে খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি সকলোৱে অতি চিন্তিত সেইকাৰণে ভূমিৰ অধিকাৰ বিচাৰি বা ভূমিৰ অধিকাৰ আনে কাঢ়ি লৈ যোৱা বিষয়বোৰত অতি সেন্সিটিভ এটা মাইণ্ডছেট লৈ সকলোৱে বিভিন্ন সময়ত সংগ্ৰাম কৰি আহিছে অতি এই গোটেই বিষয়টোক লৈ আমি সকলো চিন্তিত হৈ আছোঁ আৰু সেইকাৰণে এই যে সুৰে বিভিন্ন বহুজাতিক কোম্পানীক মাটি দি দিছে বহুতে আমাৰ মাটি কাঢ়ি লৈ গৈছে এইবোৰক লৈ সকলো ঠাইতে ইয়াৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত আছে আৰু শেহতীয়াকৈ কাৰ্বি আংলঙত যিসকল ব্যক্তিয়ে এই সংগ্ৰামত বিশেষকৈ ভূমিৰ অধিকাৰ কাৰ্বি ৰাইজে তাৰ থলুৱা বাসিন্দাই পাবৰ কাৰণে বা বেলেগে কাঢ়ি লৈ যোৱাৰ সম্পৰ্কত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদ সাব্যস্ত কৰাৰ গোটেই বিষয়টোক চৰকাৰে যি ধৰণে গোটেই বিষয়টো তেওঁলোকে চাব লাগে গণতান্ত্ৰিক আন্দোলন এটাৰ যেনেকুৱা মৰ্যাদা হ'ব লাগে সেই বিষয়টো তেতিয়াই আলোচনাৰে গোটেই বিষয়টো সমাধান কৰিব লাগিছিল কাৰণ শেহতীয়াকৈ প্ৰতিবাদ চলি আছিল গণতান্ত্ৰিকভাৱে তাৰ আগতেও বহু এই বিষয়টোক লৈ বিশেষকৈ ভূমিৰ অধিকাৰক লৈ ভূমি বেলেগক দি দিয়া বিশেষকৈ হাজাৰ হাজাৰ বিঘা মাটি কৰ্পৰেট হাউচক বহুজাতিক কোম্পানীক দিয়া বহু পিজিআৰ বেলেগে বেদখল কৰি ৰখা যিবোৰ কথা আমিও কৈছিলোঁ উচ্ছেদৰ বিষয় যেতিয়া আছিল যে কাৰ্বি আংলঙৰ এই অঞ্চলসমূহত ব্যাপক বেদখল হৈ আছে এইবোৰ কিয় মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ নিজৰ গৃহ জিলা সমষ্টিত ৰেলৱে মাটিবোৰো তেওঁ বেদখল মুক্ত কৰা নাই তাৰমানে যিসমূহ মাটি বেদখল হৈছে সেয়া ষষ্ঠ অনুসূচীৰ অঞ্চলেই হওক বা সেয়া জনজাতীয় আবেষ্টনীয়ে হওক বেল্ট ব্লক বা জলাশয় বনাঞ্চল যিবোৰ এইবোৰ আইনমতে তেওঁলোকে উচ্ছেদ কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছে কিন্তু তাকে নকৰি সাম্প্ৰদায়িক অস্ত্ৰ হিচাপে মুখ্যমন্ত্ৰীয়ে কৰা যিটো কাম কাজ তাৰে এটা প্ৰভাৱ এটা নেতিবাচক প্ৰভাৱ সমাজত পৰিছে কিন্তু মই আহ্বান জনাইছোঁ এইটো যি ধৰণৰ ঘটনাৰ উদ্ভৱ হৈছে এইটো ইয়াৰ কাৰণে জগৰীয়া চৰকাৰ কাৰণ দীঘলীয়া সময়বোৰ চলি আছিল চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কেৱল মাত্ৰ কাৰ্বি আংলংখন বিজেপিৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে তুলিৰাম ৰহাং এটিএমৰ দৰে ব্যৱহাৰ কৰি আহিছে কিন্তু তাৰ কাৰ্বিসকলৰ থলুৱা খিলঞ্জীয়া মানুহৰ তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাটো তেওঁলোকে দায়িত্ব হিচাপে গ্ৰহণ কৰা নাই গতিকে আমি আমাৰ ফালৰ পৰা আহ্বান এটাই জনাইছোঁ যে এই বিষয়টো গণতান্ত্ৰিকভাৱে সমাধান হ'ব লাগে কোনো হিংসা উত্তেজনা